মৰমৰ শিক্ষাৰ্থীসকল ইকক্সলৈ তোমালোকক আমন্ত্ৰণ জনাইছো মই প্ৰণিতা শৰ্মা বৰদলৈ তোমালোকৰ এইবাৰ তৃতীয় যেটো পাঠ তোমালোকৰ অসমীয়া সাহিত্য চয়নিকাৰ তৃতীয় পাঠ গীত আৰু ছবি এই কবিতাটিৰ প্ৰশ্নোত্তৰ শিতানলৈ আমি গৈছো এতিয়া তোমালোকে নিশ্চয় বহি উলাই লৈছা উলিয়াই লৈ পেলাই তোমালোকে সাজু হোৱা প্ৰশ্নসমূহ চাই যোৱা কিতাপখনৰ লগত ৰাখিবা দেই তেতিয়া তোমালোকৰ সুবিধা হ'ব প্ৰশ্নৰ উত্তৰসমূহ এতিয়া দি গৈছে তোমালোকে চাই যোৱা তথাপি আগতে যেহেতু তোমালোকক পাঠটি পঢ়ুৱাইছো তোমালোকে পঢ়িছা পাঠটোৰ নামটোই তোমালোকে শুনি গম পাইছা গীত আৰু ছবি কেনেকুৱা গীত আৰু ছবিয়ে আমাৰ মন আকৰ্ষণ কৰে আমাৰ মানে সকলোৰে সৰ্বসাধাৰণ সেই বিষয়ে এই পাঠটি দুৰ্গেশ্বৰ শৰ্মা লিখা দাৰ্শনিক কবি দুৰ্গেশ্বৰ শৰ্মা লিখা এই কবিতাটিত সুন্দৰকৈ আছে এই বিষয়ে তোমালোকে জানা ইতিমধ্যে পঢ়ুৱা হৈ গৈছে এতিয়া আমি প্ৰশ্নোত্তৰসমূহ লৈ আহিছো চাই যোৱা দেই প্ৰথম প্ৰশ্নখিনি আছে ভাৱ বিষয়ক আমাৰ যিখিনি সাহিত্যৰ প্ৰশ্ন প্ৰথম প্ৰশ্নটোৱে আছে কেনে গীত আৰু ছবি কোনেও ভাল নুবুলে তোমালোকে নিজেও গম পাইছা নিশ্চয় কেনেকুৱা গীত আৰু ছবি কোনেও ভাল নুবুলে কোনটো গীত তোমালোকে বেয়া পোৱা আৰু কোনটো ছবি তোমালোকৰ বেয়া লাগে যিটো গীত তোমালোকে বুজি পোৱা শুনিবলৈ তোমালোকৰ ভাল লাগে যিটো গীতৰ সুৰে তোমালোকৰ মনটো আকৰ্ষণ কৰে সেই গীতটো আমাৰ ভাল লাগে নহয় জানো এইটো সকলোৱে জানে আৰু ঠিক এদৰে ছবি এখন এটা সাধাৰণ তাত ধৰি লোৱা এজোপা আহত তোমালোকে সদায় দেখি আছা আহত জোপা প্ৰকাণ্ড আহত গছজোপা যেতিয়া গছে পাতে সুন্দৰকৈ আঁকিব চিত্ৰকৰজনে যেতিয়া তাত চিত্ৰৰ ৰূপ দিব তেতিয়াহে সেইটোৱে সকলোৰে মন আকৰ্ষণ কৰিব কিন্তু যেতিয়া অসাধাৰণ কিবা এটা হ'ব অসাধাৰণ মানে কেনেকুৱা মাত্ৰ দুজন এজনে বুজি পায় তেনেকুৱা গীত ছবি কোনেও ভাল নাপায় গতিকে প্ৰশ্নটোৰ যিটো দিছে কেনেকুৱা গীত আৰু ছবি কোনেও ভাল নাপায় ভাল নুবুলে যিটো গীত সৰ্বসাধাৰণে বুজি নাপায় তেনেকুৱা গীত আৰু ছবি কোনেও ভাল বুলি নকয় এয়া যিবোৰ গীত আৰু ছবিক সকলোৱে বুজি নাপায় সকলোৱে মানে সাধাৰণ লোকে বুজি নাপায় আৰু যিবোৰ ছবিৰ মূল সকলোৱে ধৰিব নোৱাৰে গীত বুজি নাপায় আৰু যিবিলাক ছবিৰ মূল কথা সকলোৱে ধৰিব নোৱাৰে তেনেবোৰ গীতকে কি বুলি কোৱা হয় কোনেও ভাল বুলি নকয় তেনে গীত আৰু ছবি কোনেও ভাল নুবুলে এতিয়া বুজি পালানে যিটো গীত সকলোৱে বুজি পায় সৰ্বসাধাৰণ লোকে যদি বুজি নাপায় সকলোৰে অন্তৰত যিটো গীত সোমাই থাকিব যিটো ছবিয়ে আকৰ্ষণ কৰিব সেয়াহে প্ৰকৃত গীত আৰু ছবি যেনে ধৰি লোৱা একোটা সাধাৰণ কথা এইখিনি এবাৰ পাছলৈ যাম তোমালোকে তথাপি জানা যে যিবিলাক গায়কে গীত গায় যিবিলাকে গীত লিখে বিশেষকৈ গীতিকাৰ সুৰকাৰ তেওঁলোকৰ গীত আৰু ছবি গীত আৰু সুৰে আমাক কেতিয়া আকৰ্ষণ কৰে যেতিয়া মানুহৰ মন চুই যায় যেতিয়া সৰ্বসাধাৰণ একদম সৰুৰ পৰা ওপৰলৈ ডাঙৰলৈ সকলোৱে বুজি পায় সকলোৰে মনটো ভাল লাগে সৰু ল'ৰা ছোৱালী প্ৰায় একেবাৰে বয়োবৃদ্ধলৈকে যদি ভাল লাগে সেইটোহে আচলতে প্ৰকৃত ছবি প্ৰকৃত গীত আৰু সেই গীত আৰু ছবি সকলোৱে ভাল বুলি কয় সেই কথাকে ইয়াত কোৱা আছে তাৰপিছতে চোৱা সদায় কাণেৰে কথা শুনা সৰু কথাটোৱে কেনেকৈ আমাৰ প্ৰাণ ধৰে সদায় কাণেৰে শুনা আমি সৰু কথা এটা আমি কেতিয়া প্ৰাণ টানি ধৰে এনেই সাধাৰণতে ধৰি লোৱা তোমালোকে জুবিন গাৰ্গৰ যি গীত এই যে যন্ত্ৰ গীতটি আমি যে যন্ত্ৰ একোটা যন্ত্ৰ এই যে আমি যে যন্ত্ৰ একোটা যন্ত্ৰ আমি মুখেৰে কৈ থাকো ন এই আমি আজিকালি একেবাৰে মেকানিকেল হৈ গৈছো যন্ত্ৰ হৈ গৈছো এই ৰাতিপুৱা শুই উঠি পেলাই যি কামত লাগিব লাগে ইটোৰ পিছত ইটো আমি তেনেকৈ যদি মুখেৰে কৈ যাওঁ তেতিয়া আমাৰ কথাটোৱে মনটো আকৰ্ষণ কৰা নাই কিন্তু তেওঁ যেতিয়া সুৰ দিলে কি আচৰিত সুৰৰ শক্তি চোৱা গীতৰ কেনেকুৱা মন প্ৰাণ আকৰ্ষণ কৰাৰ যিটো শক্তি সেইটো কথাকে কৈছে যে সদায় কাণেৰে শুনা সৰু ইমান সাধাৰণ কথা এটা কিন্তু যেতিয়া গীতৰ সুৰত যেতিয়া সুন্দৰকৈ সোমাই গ'ল গীতৰ মাজত যেতিয়া গীতৰ কথা অকল কথাটো নহ'ব সুৰটো আকৰ্ষণ কৰিব লাগিব আৰু তেতিয়া কি হয় আমাৰ প্ৰাণ আকৰ্ষণ কৰে সদায় কাণেৰে শুনা সৰু কথাটিও কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে সদায় কাণেৰে শুনা সৰু কথাটোৱে গীতৰ যেতিয়া ৰূপ লয় এনেই ৰূপ ল'লে নহ'ব কিন্তু সুৰটোৱে আমাক আকৰ্ষণ কৰে তেতিয়া আমাৰ প্ৰাণ টানি ধৰে এয়া একৰ খ উত্তৰ আমি পালো এইবাৰ গ লৈ যাওঁ আমি গটো কৈছে কবিৰ মতে কোনবোৰ বস্তু অজৰ অমৰ মানে কি কোনটো স্থায়ী
কোনটো শেষ হৈ নাযায় অজৰ যি নাইকিয়া হৈ যাব নোৱাৰে আৰু অমৰ অমৰ মানে অমৰত্ব ইমৰ্টেল কোনবিলাক কৌশলী বিদ্যা আমি যেতিয়া ধৰি লোৱা সৰু কথা এটা তোমালোকক বুজাই লৈছো উত্তৰটো দিয়াৰ আগতে তোমালোকে ধৰি লোৱা যেতিয়া সৰু কথা এটা যেতিয়া বুজাব পাৰিবা কেতিয়াবা চাবাচোন কিছুমান মানুহে বহুত জানে কিন্তু ঠিক কোৱাৰ সময়ত তেওঁ কথাখিনি এনেকৈ কয় যে মানুহৰ মন আকৰ্ষণ কৰিব নোৱাৰে তোমাক কৈছে কোনবিলাক বস্তু অজৰ তোমাৰ কোৱাৰ যিটো ধৰণ বা উত্তৰ লিখা প্ৰশ্ন উত্তৰ কেতিয়াবা এনেকুৱা হয় তোমালোকে লিখিবলৈ পেলাই ইমান ধুনীয়া প্ৰশ্ন আহিছে উত্তৰ কিন্তু তোমালোকে লিখাৰ ধৰণটো যদি নাজানা তাৰমানে প্ৰশ্নটো কি দিয়া আছে নম্বৰ কিমান দিয়া হৈছে কি সুধিছে সেইটো নুবুজি যেতিয়া বেলেগ দিয়া তেতিয়া কি হ'ব সেই উত্তৰটো তোমালোকে নম্বৰ নোপোৱা সেই একেধৰণৰ কথা ইয়াতে খাতে তাৰ কাৰণটো কি কোনবিলাক অজৰ অমৰ য'ত কৌশল নাথাকে যদি কিটিপ নাজানা ট্ৰিক্স নাজানা তেতিয়াহ'লে জনা বস্তুটোও নজনা হৈ যায় আৰু ঠিক সেইদৰে যি গীত আৰু ছবি কোনো ধৰণৰ আকৰ্ষণ নাথাকে যি গীত আৰু ছবিত এই অজৰ অমৰ হোৱাৰ গুণ নাথাকে কৌশলী বিদ্যা নাথাকে সেই গীত আৰু ছবিয়ে মানুহৰ মন প্ৰাণ হৰণ কৰিব নোৱাৰে গতিকে আমি কি পালো নিমজ ভাৱগতিৰ সকলোবোৰ কৌশলী বিদ্যা আছে কৌশলী বিদ্যা নিমজ নিমজ মানে কি নিমজ মানে যিটো কোমল একদম মানে চাফ চিকুণ আৰু খুব সুন্দৰ মিহি তাৰমানে মিহিটোকে নিমজ বুলি কোৱা হয় মিহি ভাৱগতিৰ বা নিমজ ভাৱগতিৰ যিবোৰ কৌশলী বিদ্যা সেই তাকেই কবিয়ে কি বুলি কৈছে কৌশলী বিদ্যাই হৈছে অজৰ অমৰ মই তোমালোকক ইতিপূৰ্বে বুজাই কৈছোৱে অজৰ অমৰ হৈছে এইবোৰে নিমজ ভাৱগতিৰ সকলোবোৰ কৌশলী বিদ্যাকে কবিয়ে অজৰ অমৰ বুলি কৈছে বুজিলা নিশ্চয় তাৰপাছত যোৱা কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয় সৰ্বসাধাৰণে বুজি পোৱা ছবিক আগতেও কৈছো সেইটো উত্তৰ যে সকলোৱে যিটো গীত আৰু ছবিক ভাল পায় মানে বুজি পায় সেই গীত আৰু ছবিহে কি কৰে সকলোৰে মন আকৰ্ষণ কৰে আৰু সেই গীত আৰু ছবিকে সকলোৱে ভাল পায় মুছলিমেও কেইজনমানে ভাল পালে সেই গীত বা ছবিক ভাল বুলি নকয় গতিকে ভাল বুলি কোনটো কয় যিটো সাধাৰণ লোকেও সৰ্ব মানে সকলো সাধাৰণ মানে সকলো ধৰণৰ তাৰমানে সাধাৰণ জনসাধাৰণে মানুহ সকলো মানুহ ওৱান টু অল যিটো কয় সকলো মানুহ মানে একেবাৰে সৰু মানে জনা কাণেৰে শুনিলে বুজি পোৱা অকণমানিটোৰ পৰা একেবাৰে আবাল বৃদ্ধ বনিতা সকলোৱে যেতিয়া বুজি পাব সেই গীত আৰু ছবিয়ে কি কৰে গীত আৰু ছবিকে কি বুলি কোৱা হয় ভাল বুলি কোৱা হয় কেনেকুৱা গীত আৰু ছবি সকলোৱে ভাল বুলি কয় সৰ্বসাধাৰণে ভাল পোৱা গীত আৰু ছবি এয়া সৰ্বসাধাৰণে ভাল পোৱা গীত আৰু ছবি সকলোৱে ভাল বুলি কয় আৰু যিবোৰে কি কৰে মানুহৰ মনত এটা আনন্দৰ জোৱাৰ তোলে যিকোনো গানেতে আমাৰ মন আকৰ্ষণ নকৰে কিছুমান গানেহে আমাৰ মন আকৰ্ষণ কৰে নহয় জানো এতিয়া ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিটো গীতেই আমাক ভাল লাগে মদাৰৰে ফুল হেনো পূজাটো নালাগে ইমান সাধাৰণ কথাটোকে তেওঁ কি সুন্দৰকে গাই দিছে মদাৰৰে ফুল হেনো পূজাটো নেলাগে এনেকুৱা ধৰণৰ এই যে সুৰৰ যিটো আকৰ্ষণ সেইটোৱে গতিকে এনেকুৱা ধৰণৰ এই কথাটোকে যে সৰ্বসাধাৰণ লোকে যিটো গীত ভাল পায় যিটো ছবি বুজি পায় তেনেকুৱা গীত আৰু ছবিকে কি বুলি কয় ভাল গীত বা ছবি বুলি কয় আৰু সেইবিলাকে কি কৰে মানুহৰ মনত আনন্দৰ জোৱাৰ তুলিব লাগিব এনেই নহব তাৰপাছত আহিলে সিহে পায় নিজে নিজে আলাসত পায় আলাস মানে কি আলাস মানে আকাৰ শূন্য মানে আকাশ বা শূন্য যেনেকুৱা নিজে নিজে ঠাই পায় তাৰমানে আলাসত সহজতে আৰু আলাসত ঠাই ইয়াত আলাস শব্দটোৰ অৰ্থ কি সুধিছে আলাস শব্দটোৰ অৰ্থ হৈছে এতিয়া শূন্য বা আকাশ আলাস শব্দৰ অৰ্থ কিন্তু ইয়াতে যিটো আলাস বুজাইছে যিটো হৃদয় বুজাইছে মনটো বুজাইছে তাৰে মনটো য'ত আকৰ্ষিত হয় যিটোৱে মন আকৰ্ষণ কৰে নিজে নিজে ঠাই মানে দখল কৰি লয় আলাসত ঠাই পায় সেইটো কথাকে ইয়াতে আলাস শব্দটোৰ অৰ্থ বুজাইছে সিহে পায় নিজে নিজে আলাসত ঠাই ইয়াত আলাস শব্দটোৰ অৰ্থ আকাশ আৰু শূন্য কিন্তু কবিতাটিত আলাস শব্দতে হৃদয় বুজাইছে আলাস মানে হৃদয় বুজাইছে য'ত কি হয় স্বতঃস্ফূৰ্ত মানে অট'মেটিকেলি স্বয়ংক্ৰিয়ভাৱে নিজে ঠাই দখল কৰে
ইমানেই ভাল লাগে যে মনটোত সোমাই যাব লাগিব সেই গীটাৰ ছবিয়েহে কি কৰে আমাৰ মন আকৰ্ষণ কৰে অৰ্থাৎ আলাসত ঠাই পায় এই কথাখিনিকে এই কথাষাৰি জৰিয়তে সিহে পায় নিজে নিজে মানে কি স্বয়ংক্ৰিয়ভাৱে গম নোপোৱাকৈ আলাসত ঠাই পায় এই যে এনেও মানুহৰ প্ৰতি যে সকলোকেতো হঠাৎ ইমান ভাল নালাগে ভাল লাগে কিন্তু এই যে ভাল পোৱাটো এই যে ইজনে সিজনৰ প্ৰতি যিটো পাৰস্পৰিক যিটো আমাৰ সহানুভূতি যিটো সহমৰ্মিতা সকলোৰে লগত বিশেষভাৱে নহয় কেতিয়া হয় আলাসতে হয় গম নোপোৱাকে হয় আকাশ শূন্য ৰূপ ধাৰণ কৰে গতিকে সেইটোকে কৈছে যে নিজে নিজে য'ত আলাসত ঠাই পায় ইয়াত আলাস শব্দৰ অৰ্থটোৱে ইয়াকে বুজাইছে এতিয়া আমাৰ 1 নম্বৰ প্ৰশ্নৰ আমাৰ ক খ গ হৈ গ'ল এতিয়া আমি 2 নম্বৰ প্ৰশ্নলৈ আহিলো ইয়াতে কিন্তু কি কৈছে জানা ভাল গীত আৰু ছবিৰ মহত্বৰ কথা কৈছে ছবিৰ মহত্ব কেনেকৈ সেই ছবি বা গীত মহৎ হয় সুন্দৰ হয় মহান হয় মনোৰম হয় এই কথাখিনি এই কবিতাটিৰ সহায়ত বুজাই লিখিব দিছে গতিকে মই তোমালোকক আগতেও কৈছো কবিতাটো মুখস্থ কৰিবাচোন মনেৰে বুজি পেলাই মুখস্থ কৰিবা তোমালোকৰ তেতিয়া খুব ভাল লাগিব আৰু বুজিবলৈ সহজ হ'ব মানে লিখাই বুজাই লিখাত তোমালোকে অকল মই দিয়া প্ৰশ্ন উত্তৰখিনি বা তোমালোকে শিকা প্ৰশ্ন উত্তৰখিনিতকৈ পৰীক্ষাত লিখোতে তোমালোকৰ নিজে ধৰণে পাৰা হৈ যাবা এই যিটো কলো নিজে আলাসত ঠাই পায় তেনেকৈ নিজেই জানা হৈ যাবা গীত আৰু সংগীত আৰু ছবি বা চিত্ৰ যি বুলি কোৱা সংগীত বা চিত্ৰ এই দুইবিধে কি হয় চৌষষ্ঠি কলা আমাৰ কলা কিমান বিধ 64 বিধ 64 এই 64 কলাৰ অন্তৰ্গত আৰু এই কলাৰ জৰিয়তে কি হয় মানুহৰ মনে আনন্দ লাভ কৰে 64 কলাৰ জৰিয়তে এই কলাৰ গৰাকী হ'বলৈ মানুহক কি লাগে একান্ত সাধনা লাগে মানে যেনেকৈ পঢ়া শুনা কৰিবৰ কাৰণে কয় নহয় ছাত্ৰানাং অধ্যয়নং তপঃ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অধ্যয়নে তপস্যা ঠিক সেইদৰে গীত ছবি বা অন্যান্য যি কলা 64 কলাৰ অন্যতম গীত আৰু ছবি এই গীত আৰু ছবি যদি আমি শিকিব লাগে জানিব লাগে তাৰ কাৰণে কিহৰ দৰকাৰ সাধনাৰ দৰকাৰ মানুহে সকলো কৰ্মতে সাধনা নকৰিলে তপস্যা নকৰিলে নহয় এইটোকে কৈছে কেৱল শব্দৰ বিন্যাসে গীত হ'ব নোৱাৰে কেইটামান শব্দ গাঁঠি দিলেই যে গীত হ'ব সেইটো নহয় বা কেৱল ৰঙৰ সমাহাৰ হ'লেই উৎকৃষ্ট ছবি হ'ব নোৱাৰে কেৱল ধুনীয়া ৰং মিলাই দিলেই নহ'ব তাৰ অৰ্থবহ হ'ব লাগিব আৰু সেই অৰ্থবহ চিত্ৰ বা গীতটি সৰ্বসাধাৰণ মানুহে বুজি পাব লাগিব তেতিয়াহে কি হয় সমাহাৰ হ'লে কি হয় উৎকৃষ্ট ছবি আৰু উৎকৃষ্ট গীতৰ মৰ্যাদা লাভ কৰে যিবোৰ সুৰীয়া শব্দই শুই থকা শব্দই সৰ্বসাধাৰণৰ হৃদয়ত আনন্দৰ জোৱাৰ তুলিবলৈ সক্ষম হয় তাকে গীত বুলি কোৱা হয় মানুহে মানুহৰ বাবে বুলি কওঁতে একো লগা নাই কিন্তু যেতিয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া এই গীতটি গোৱালে সকলোৰে মনত কি হয় আনন্দৰ জোৱাৰ তুলিছে এই যে ভাৱ যে বৃদ্ধি কৰিছে এই যিটো অনুভৱখিনি জগাই তুলিছে সুৰীয়া শব্দকেইটাই সেইটোৱে কি হয় আচল গীত সেইটোৱে তাকে গীত বুলি কোৱা হয় আনহাতে যিবিলাক ছবিয়ে যিবিলাক চিত্ৰই মানুহৰ মনত প্ৰশান্তিৰ ভাৱ জগাই তুলিব ভাল লাগি যাব লাগিব ছবিখন দেখি ভাল লাগি যাব লাগিব যিবোৰ চিত্ৰ সৰ্বসাধাৰণে বুজি পায় তাকে মনোৰম চিত্ৰ বুলি কোৱা হয় আৰু অৰ্থাৎ ভাল গীত আৰু ছবিয়ে কি কৰে ভাল গীত আৰু ছবিয়ে প্ৰত্যেকৰে মনত আনন্দৰ সৃষ্টি কৰে আনন্দ আনে তাৰমানে যি গীত আৰু ছবিয়ে মানুহৰ মনত আনন্দৰ সৃষ্টি কৰে সকলো শ্ৰেণীৰ মানুহৰ মনত আনন্দৰ সৃষ্টি কৰে সেই গীত আৰু ছবিয়ে হৈছে প্ৰকৃত গীত আৰু ছবি ভাল গীত আৰু ছবি এতিয়া 3 নম্বৰ প্ৰশ্নটো হৈছে সদায় চকুৰে দেখা পাঠ্য ছবিটি কিয় ভাল হৈ পৰে তুমি কি ভাবা নিজৰ মতামত আগবঢ়া এইটো তোমালোকে নিজেই মতামত দিব লাগে আচলতে সদায় চকী কলোই তোমালোকক সদায় চকুৰে দেখা গছ পাতটিও ছবিটিত খুব ধুনীয়া হৈ পৰে যেতিয়া ৰঙৰ আকাৰ বা অকাৰ যিটো ধৰণ চিত্ৰকৰৰ যিখিনি চিত্ৰশৈলী যি চিত্ৰশিল্প যে সুন্দৰকে প্ৰকাশ পাব সেই সাধাৰণ সদায় দেখি থকা আমি ছবিটো সদায় দেখি থকা আমাৰ গছৰ পাতটো বা ডাঙৰ গছ এডাল বা এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশ এটা বা নদী এখন বৈ আছে সদায় আমাৰ চকুত পৰা নাই এই জলপ্ৰপাতটো আমি দেখি আছো ইমান হেৰি লগা নাই কিন্তু ছবিটোত যেতিয়া আঁকিব কিছুমান একদম সঁচা যেন লাগি নাযায় নে যেন দেখি আছো আমি যেন চুমেই এতিয়া সেই যে আকৰ্ষণ যে কৰে
সেই গীতা সেই চকুৰে দেখা সাধাৰণ পাতটো যেতিয়া ধুনীয়া হৈ পৰে মানে মই পানীৰ কথা কৈছে এইটো বুজিবৰ কাৰণে তা সাধাৰণ পাত এটাই ছবিত যেতিয়া অঁকা হয় সেইটোৱে কিন্তু আমাৰ সঁচা সঁচা লাগে আৰু তেতিয়া কি হয় ছবিটি ভাল হৈ পৰে কেতিয়া চিত্ৰকৰৰ চিত্ৰশিল্পৰ দ্বাৰা গতিকে কি ভাবা তোমাৰ মনত কি ভাবা হে সেইটোকে ভালদৰে বুজাব দিছে সাধাৰণতে আমি আমাৰ চৌপাশৰ পৰিৱেশ ভালদৰে নিৰীক্ষণ নকৰো ক'ত কি আছে আমি নাচাওঁৱেই কিন্তু আমি সদায় দেখি থকা এই চৌপাশৰ পৰিৱেশটোকে যদি কোনো চিত্ৰ কৰে এয়া কোনো চিত্ৰ কৰে ৰং তুলিকাৰে আমাৰ আগত দাঙি ধৰে আমি তেতিয়া কি কৰো তাত অনন্য সুন্দৰ সৌন্দৰ্য দেখিবলৈ পাওঁ অনন্য সুন্দৰ এটা বিশেষ ধৰণৰ যেটো বুজাব নোৱাৰো অনন্য মাত্ৰা প্ৰদান কৰা বুলি যি কয় যে এটা বিশেষ ধৰণৰ বহুত উচ্চ গতিকে এই ভাৱৰ সৃষ্টি কৰে আৰু তেতিয়া কি হয় আমাৰ সেই সাধাৰণ পাতটো এই যেটো কৈছে সাধাৰণ ছবিটিত আমি সাধাৰণ পাতটো আমাৰ কিন্তু অসাধাৰণ যেন লাগি যায় আৰু ইয়াৰ দ্বাৰা কবিয়ে আমাক এই কথাকে ক'বলৈ বিচাৰিছে যে যিকোনো সাধাৰণ বস্তুকে কলাত্মক আৰ্টিষ্টিক মানে চিত্ৰকৰ যেটো আৰ্টিষ্টিক মানে ভাৱনা আৰ্টিষ্টিক মাইণ্ড এটা আছে না সেইকাৰণেতো শিল্প ফুটাই দিব পাৰে এই কলাত্মক ৰূপৰ কি হয় অসাধাৰণ ৰূপ আমি দেখিবলৈ পাওঁ অৰ্থাৎ কলাৰ জৰিয়তে সকলোতে কি হয় অসাধাৰণত্ব আৰোপ কৰা হয় মানে এটা স্পেচিয়েল মানে নৰ্মেল হৈ নাথাকে এটা স্পেচিয়েল এটা ভাৱৰ সৃষ্টি কৰে অসাধাৰণত্ব আৰোপ কৰে গতিকে এই কথাখিনিকে এই কথাখিনি বুজোৱা হৈছে সাধাৰণ এটা সৰু পাতেও ছবিত কিন্তু অসাধাৰণ ৰূপ ধাৰণ কৰে তাৰ পাছত কৈছে কেনেকুৱা গীত আৰু ছবি কোনেও ভাল নুবুলে আৰু কোনবোৰ গীত আৰু ছবি সকলোৱে ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে কোনেও সেইটো গীত ভাল নুবুলিব শব্দটো আছেই নহয় তোমালোকৰ কবিতাটিত গতিকে যিটো গীতে তোমাৰ হৃদয় জোৰ নেপেলায় সেইটো গীতে ভাল নালাগে আৰু যিখন ছবি তোমাৰ মনত বুজি নোপোৱা তুমি সেই ছবিখন ভাল নালাগে আৰু কোনটো গীত আৰু ছবি ভাল লাগে মানে সাধাৰণকে ক'বলৈ গ'লে যিটো গীতে আমাৰ মন আকৰ্ষণ কৰে যিটো গীতৰ সুৰ লয় ছন্দই আমাৰ মন আকৰ্ষণ কৰে যিখন ছবি আমাৰ চকু জোৰ পেলায় ভাল লাগে মনোৰম চিত্ৰখন মানে চিত্ৰকৰৰ মানে অকাৰ যিটো শৈলী সেইখিনিকে কি বুলি কয় ভাল বুলি কয় আৰু সেইখিনি যেতিয়া মনটো আকৰ্ষণ নকৰে বেয়া বুলি কয় মন আকৰ্ষণ কৰিলে ভাল আৰু আকৰ্ষণ কৰিব নোৱাৰিলে তাৰ মূল্যহীন হৈ পৰে এতিয়া চোৱা নিজৰ ভাষাৰে বৰ্ণনা কৰিব দিছে দুৰ্গেশ্বৰ শৰ্মাক দাৰ্শনিক কবি বুলি কোৱা হয় দেই দাৰ্শনিক কবি দুৰ্গেশ্বৰ শৰ্মা ডাঙৰীয়া তেখেতৰ গীত আৰু ছবি কবিতাটোৰ জৰিয়তে প্ৰকৃত গীত আৰু ছবিৰ সাৰ্বজনীন আবেদনৰ মহত্বৰ কথা কৈছে সাৰ্বজনীন মানে কি কসমপলিটান সকলো তাৰমানে কোনো ভাষা জাতি ধৰ্ম কোনো কথা নাই সকলোৱে যিটো ভাল পায় ডাঙৰ সৰু বুলি কোনো কথা নাই সাৰ্বজনীন যিটো আবেদন মানে সেই তাৰ ভাৱটো যেতিয়া সকলোৱে বুজি পায় আৰু মহত্ব তাৰ যিটো মহত্ব মহান গুণ সেই কথা ক'বলৈ গৈ পেলাই কৈছে যে যিবোৰ গীত আৰু ছবি সৰ্বসাধাৰণৰ বোধগম্য নহয় কোনটো ভাল নহয় সুধিছে প্ৰথমতে গতিকে যিবিলাক কোনেও বুজি নাপায় বোধগম্য নহয় মানে সৰ্বসাধাৰণৰ বোধগম্য তাৰমানে জেনেৰেল মানুহে যেতিয়া বুজি নাপায় সৰ্বসাধাৰণ মানুহে যেতিয়া বুজি নাপায় তেতিয়া তেনেকুৱা গীত আৰু ছবি পৰা তেওঁলোকে ৰস আহৰণ কৰিব নোৱাৰে ৰস আস্বাদন কৰাটো স্বাভাৱিক কথা যদি তুমি বুজি পোৱা নাই তুমি তাৰ পৰা কি ৰস পাবা বুজিয়ে পোৱা নাই এনেকুৱা ধৰণৰ নহ'ব জানো গতিকে যিটো গীত আৰু ছবিৰ পৰা তেওঁলোকে কোনো ধৰণৰ একো বুজি নাপায় তেতিয়া সেই গীত আৰু ছবিয়ে তেওঁলোকে ৰস আস্বাদন কৰিব নোৱাৰে ফলত কি হয় তেওঁলোকৰ হৃদয়ে আনন্দ অনুভৱ কৰিব নোৱাৰে সুখ নাপায় মনত যেতিয়া সন্তুষ্টি নাথাকে তেতিয়া স্বাভাৱিকতে বেয়া লাগিব আৰু তেনেকুৱা গীতবিলাক কি হয় দুৰ্বোধ্য আৰু ছবি এই দুৰ্বোধ্য মানে কোনেও বুজি নোপোৱা দুৰ্বোধ্য ছবিখনক কোনেও ভাল বুলি নকয় এইবিলাক হৈছে কোনেও ভাল বুলি নকয় এইটো ভাল নুবুলে কিয় ভাল নুবুলে সুধিছে যি গীতসমূহ সৰ্বসাধাৰণৰ বোধগম্য নহয় যিয়ে মানুহৰ মনত আনন্দৰ সঞ্চাৰ নকৰে সেই ধৰণৰ গীত আৰু ছবিয়ে মানুহৰ ভাল নালাগে আৰু সেই গীত ছবি ভাল বুলি নকয় তাৰ পাছত আহিলে ভাল বুলি কিয় কয় কোনবোৰ গীত আৰু ছবি আমাৰ কাৰণে ভাল আনহাতে যিবোৰ গীত আৰু ছবিয়ে সৰ্বসাধাৰণৰ অন্তৰত কি কৰে আনন্দৰ জোৱাৰ তোলে তাৰমানে ইয়াৰ সম্পূৰ্ণ ব্যতিক্ৰম কথাটো দেই সেই কথাটো সম্পূৰ্ণ ব্যতিক্ৰম যিবোৰ গীতৰ শব্দ সুৰ লয় কি কৰে মানুহৰ অন্তৰত এটা সুৰৰ ঝংকাৰ তোলে
গানটো ওলাই থাকে ন জুবিনৰ গান শুনিছো ডক্টৰ ভূপেন হাজৰিকাৰ গান শুনিছো বা যিসকলৰ গান আমি শুনি আছো লতা মংগেশকাৰৰ গান শুনিছো সেই গানকেইটাই আমাক আকৰ্ষণ কৰে এনে কেতিয়া আমি গম পাওঁ যেতিয়া আমাৰ মুখেৰে ক'ব নোৱাৰাকে গানটো ওলাই যায় হয়নে তাৰমানে সেই গীতটিৰ অৰ্থ গীতটিৰ সুৰ গীতটিৰ শব্দ ঝংকাৰ আমাৰ অন্তৰ ঝংকাৰ তুলিছে সেই কথাটোকে কৈছে আৰু যিবোৰ ছবিৰ কলাত্মক উপস্থাপন যিবিলাক ছবি আৰ্টিষ্টিক হয় খুব কলাত্মক হয় সেইবিলাকৰ যিটো উপস্থাপন পাৰফৰ্মেঞ্চ যিটো হয় সেই উপস্থাপনে কি কৰে আমাৰ মানুহৰ মনত সৌন্দৰ্যবোধৰ সৃষ্টি কৰে সৌন্দৰ্যবোধৰ ধাৰণা দিয়ে আৰু তেনেবিলাক গীত আৰু ছবি সকলোৱে আদৰি লৈ হৃদয়ৰ মণিকোঠাত স্থান দিয়ে আৰু এই গীত আৰু ছবি কি হয় চিৰস্থায়ী হৈ ৰয় যেতিয়া মনৰ মণিকোঠাত স্থান পাব এই গীতটি সেই যে ভাল লগা গীতটি সেই যে ভাল লগা ছবিখন সেইবিলাকহে আচলতে প্ৰকৃততে ভাল ছবি আৰু গীত বুলি কয় যিবোৰ গীত আৰু ছবিয়ে মানুহৰ হৃদয়ত এটা অনন্য স্থান অধিকাৰ কৰিব পাৰে বা সৰ্বসাধাৰণ মন আকৰ্ষিত কৰে বুজি পালা নিশ্চয় তাৰপাছত চোৱা গীত আৰু ছবি কবিতাটিৰ সাৰাংশ লিখা এতিয়া বুজিবৰ কাৰণে তোমালোকৰ সহজ হ'ল যেতিয়া সাৰাংশ লিখিবলৈও টান নহয় গতিকে আমি সাৰাংশটো আমি চাই লওঁ গীত আৰু ছবি কবিতাটোৰ কবি দুৰ্গেশ্বৰ শৰ্মা এইটোতো কোৱা হৈছে কবিতাটিৰ জৰিয়তে কবিয়ে প্ৰকৃত গীত আৰু ছবিৰ এইটো ক'লো নহয় সাৰ্বজনীন আবেদন আৰু এইটো ইম্পৰ্টেণ্ট কথা প্ৰকৃত গীত আৰু ছবিৰ সাৰ্বজনীন আবেদন আৰু মহত্বৰ কথা ইয়াতে কি কৰিছে কলাত্মক ৰূপত তুলি ধৰিছে এটা সুন্দৰ ৰূপ এটা দিছে কলাসুলভ ৰূপ এটা আমি পাওঁ কবিয়ে কবিতাটিৰ আৰম্ভণিতে কৈছে যে যিবোৰ গীত আৰু ছবিয়ে মানুহৰ মনত আনন্দৰ জোৱাৰ তুলিব নোৱাৰে একেখিনি কথা কি কৈছো বুজি পাইছে যিবোৰ গীত আৰু ছবি সাধাৰণ মানুহে সহজতে বুজিব নোৱাৰে তেনেবোৰ গীত আৰু ছবি কোনেও ভাল নোবোলে একেখিনি কথা আকৌ এবাৰ কৈছো সৰ্বসাধাৰণৰ মন আকৰ্ষণ কৰিব পাৰিলে সেয়া গীত আৰু ছবি ভাল আৰু যদি নকৰে তেতিয়াহ'লে তাক ভাল বুলি নকয় আনহাতে যিবোৰ গীত আৰু ছবিয়ে মানুহক ৰসবোধৰ খোৰাক দিয়ে এটা ৰসৰ সৃষ্টি কৰে আমাৰ সাহিত্যিক ৰসটো নটা সেই নৱৰসৰ যিকোনো এটা ৰসৰ সৃষ্টি কৰিব পাৰে সেই গীত আৰু ছবিয়ে আমাক কি কৰে আকৰ্ষিত কৰে হৃদয়ত আনন্দৰ লহৰ তুলে এটা আনন্দময় পৰিৱেশৰ সৃষ্টি হয় তেনেবোৰ গীত আৰু ছবিয়ে সকলোৰে মনত কি কৰে ঠাই অধিকাৰ কৰিব পাৰে ভাল নালাগিলে কেনেকৈ ঠাই অধিকাৰ কৰিব নহয়নে গতিকে যিবিলাক গীতে আমাৰ ভাল লাগে যিবিলাক গীতে আমাৰ মন অধিকাৰ কৰে সেইবিলাকে যিবিলাক আমি বুজি পাওঁ অৰ্থাৎ সৰু বিষয়বস্তু এয়া সৰু বিষয়বস্তুৱে এটাৰো কলাত্মক উপস্থাপন কেনেকৈ উপস্থাপন কৰা হৈছে এই যে তোমালোকক ক'লো কৌশলী বিদ্যাৰ মৰণ নাই বুলি পেলাই কৌশলটো জানিব লাগিব তুমি সাধাৰণ কথা এটাও অসাধাৰণ ৰূপ দিব পাৰা তোমাৰ কথাৰে নহ'লে সেই যে কবিতাত যে কৰতল কমল কমল দল নয়ন ভৱদৱ দহন দহন বন শয়ন এই মহাপুৰুষ শংকৰদেৱে লিখা কবিতা কিমান অকণমানি তেতিয়া কম শিকিছে মাত্ৰ মানে আকাৰ উকাৰ নোহোৱাকে কি সুন্দৰ এটা কবিতা লিখিলে যিটো মানুহৰ মনত ৰৈ গ'ল সেই ভাৱ সেই অনুভূতিটো মানুহে বুজি পালে ঠিক সেইদৰে যি কবিৰ কবিতা যি গীতিকাৰৰ গীত যি গায়কৰ গীত মানুহে বুজি পাব ছবিখন বুজি পাব চিত্ৰকৰ ছবিখনে মানুহক আকৰ্ষণ কৰিব সেই গীত আৰু ছবিয়ে আচলতে কি কৰে মানুহৰ মনত ঠাই অধিকাৰ কৰে আৰু ভাল নাম পায় তেতিয়া কি হয় অনন্য হৈ ধৰা দিয়ে ঠিক তেনেদৰে আমি সদায় চকুৰে সদায় দেখি থকা পাতখিলা গছৰ পাতখিলা যেতিয়া চিত্ৰ কৰি ৰং তুলিকাৰী ধুনীয়াকৈ সজাই তোলে তেতিয়া কি হয় অনন্য হৈ ধৰা দিয়ে ঠিক তেনেদৰে আমি শুনি থকা যিবিলাক কথা এই কথাবিলাক যেতিয়া গীতিকাৰী সুৰেৰে সজায় সি আমাৰ কাণত কি হয় অমৃত সদৃশ হৈ পৰে কাণত অমৃত হৈ পৰিলে আমি সদায় কাণেৰে শুনি থাকোঁ সৰু কথা এটা গতিকে এই যান্ত্ৰিক জগতখনৰ যন্ত্ৰগীতিৰে জুবিনে কি সুন্দৰকৈ সজাই তুলিলে যাৰ ফলত সকলোৰে মনত ৰৈ গ'ল মেকানিকেল লাইফটো যেন মানে মেকানিকেল নোহোৱা যান্ত্ৰিক যুগটো যেন অকৃত্ৰিম এটা পৰিৱেশলৈ ৰূপান্তৰ হৈ গ'ল যেতিয়া আমি গীতটি শুনিলোঁ তাৰমানে সত্য কথাটোকে গানৰ সুৰত ইমান ধুনীয়া লাগে যে আমাৰ মন প্ৰাণ আকৰ্ষিত হৈ পৰে আৰু আমাৰ কাণত কি হয় অমৃত বৰষে যেন সুধাব যেন বৰষে সৰু সৰু বিষয়বস্তুবোৰকো সূক্ষ্ম ভাৱ অনুভূতিৰে সূক্ষ্ম ভাৱ মানে একেবাৰে অকণমানি আৰু ক্ষুদ্ৰৰো ক্ষুদ্ৰ সূক্ষ্ম ৰূপৰ অনুভূতিৰে কি কৰে কলাত্মক ৰূপত প্ৰকাশ কৰে আৰু যেতিয়া কলাত্মক ৰূপত প্ৰকাশ কৰে যেতিয়া আৰ্টিষ্টিক হৈ পৰে
তেতিয়া তাৰ কেতিয়াও মৃত্যু নহয় এইবোৰ কৌশলী বিদ্যা অজৰ অমৰ এইটোই হৈছে কৌশলী বিদ্যা তোমালোকে বাক্য অকল যদি কৌশলী বিদ্যা দিয়ে কৌশলী বিদ্যা অজৰ অমৰ লিখিলেও তোমালোকৰ ৰাইট হ'ব দেই শুদ্ধ হ'ব সকলোতে এই বিদ্যাৰ প্ৰচাৰ প্ৰসাৰ ঘটিব পাৰে আৰু বিভিন্ন ঠাইভেদে ই বিভিন্ন ৰূপ পৰিগ্ৰহণ কৰে গতিকে ঠাইভেদে তাৰ আকাৰবিলাক প্ৰচাৰ প্ৰসাৰ ঘটিব পাৰে তাৰ আকাৰবিলাক হয়তো ভিন্ন ৰূপী হ'ব পাৰে কিন্তু এইদৰে ঠাই বুজি দীঘল ডাঙৰ বুলি পেলাই আছে মিহিভাৱ মিহিগতি কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰ অমৰ য'তে পৰে ততে গজে সিহে পায় আলাসত ঠাই বুলি আছে ধুনীয়াকৈ তোমালোকৰ কবিতাটি গতিকে এই কথাখিনি কি কাৰণে লিখা আছে যে এই কৌশলী যিটো বিদ্যা যিটো মই ক'লো কীৰ্তি ট্ৰিক্স যিটো জানা তোমালোকে মন আকৰ্ষণ কৰাৰ সহজ উপায়টো হৈছে এইটোৱে আৰু এইটো কি কৰে মানে অব্যৰ্থ বীজ অব্যৰ্থ মানে যিটো বীজ অংকুৰিত হয় সেইটো ক্ৰমান্বয়ে বাঢ়ি যায় যেনেকৈ গছৰ গুটি এটা ৰুলে তাৰ পৰা আকৌ গছ গজে আকৌ তাৰ পৰা এটা যেতিয়া গছৰ আকৌ গুটি পৰিব তাৰ পৰা গজি গজি দীঘল ডাঙৰ হৈ যায় ঠিক তেনেকুৱাকৈ এই গীত আৰু ছবিও মানুহৰ মন আকৰ্ষিত কৰি এই সৰ্বসাধাৰণে বুজি পোৱা গীত আৰু ছবিয়ে কি কৰে এটা সুন্দৰ ৰূপ পৰিগ্ৰহণ কৰে সেইটোকে কোৱা হৈছে এতিয়া আহিলে ব্যাখ্যা আমি সাৰাংশও পালোঁ এবাৰ ব্যাখ্যা কৰা দিয়া হৈছে সদায় চকুৰে দেখা গছ পাতটিও ছবিটিত ভাল হৈ পৰে সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লে প্ৰাণ টানি ধৰে সদায় চকুৰে দেখা গছ পাতটিও ছবিটিত ভাল হৈ পৰে সাধাৰণ এটা গছ পাত কৈছোঁ আগতে কিন্তু যেতিয়া ছবিটিত যেতিয়া একদম চিত্ৰ কৰি ধুনীয়া ৰঙৰ তুলিকা লগাই তেওঁ কলাত্মক ৰূপেৰে সজাই তুলিব সি কি কৰে আমাৰ চকুৰ একদম ভাল লাগি যায় মনটো আনন্দৰে ভৰি পৰে আৰু সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লে প্ৰাণ টানি ধৰে সাধাৰণ কথা এটাও আমাৰ কি হয় মন প্ৰাণ ভৰি লৈ যায় এটা ব্যাখ্যা চোৱা উক্ত কবিতা ফাঁকি ওপৰত চন্দ্ৰবিন্দু নালাগে কিন্তু দেই সেইকাৰণে নাই দিয়া তেতিয়া ফাঁকি হৈ যাব এইটো কিন্তু কবিতা ফাঁকি এই কথাষাৰ বাৰে বাৰে কৈছোঁ কাৰণ বানানত তোমালোকে বহুত মানে অসুবিধা পোৱা মানে ব্যৱহাৰ নকৰাৰ ফলত সেইকাৰণে কৈছোঁ উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত দুৰ্গেশ্বৰ শৰ্মা ডাঙৰীয়া প্ৰণীত গীত আৰু ছবি নামৰ কবিতাটিৰ পৰা উৎকলিত মানে এই কবিতাটো ক'ৰ পৰা তুলি দিয়া হৈছে এইটো কথা লিখা হৈছে আমাৰ পাঠ্যপুথিৰ পৰা তুলি দিয়া হৈছে আৰু গীত আৰু ছবি নামৰ কবিতাটিৰ পৰা যিটো কবিতা দুৰ্গেশ্বৰ শৰ্মাই লিখিছে তাৰ পৰা উৎকলন কৰা হৈছে উৎকলিত মানে উদ্ধৃত কৰা হৈছে বা তুলি লোৱা হৈছে সূক্ষ্মতকৈ সূক্ষ্ম সৰুতকৈ সৰু তাৰমানে ক্ষুদ্ৰতকৈ ক্ষুদ্ৰ সাধাৰণ বিষয়ো কলাত্মক ৰূপত কলাত্মক মানে কলাসুলভ আৰ্টিষ্টিক কলাসুলভ ৰূপত দাঙি ধৰা হ'লে কি হয় অসাধাৰণ ৰূপ জিলিকি উঠে অসাধাৰণ ৰূপ দেখা যায় কেতিয়া যেতিয়া কলাত্মক ৰূপ হয় আৰু এই প্ৰসংগতে মানে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা বুলি যদিও দিয়া নাই প্ৰসংগ সংগতি লাগিব ক'ৰ পৰা তুলি দিয়া হৈছে আৰু কি কাৰণে কৈছে গতিকে কি কাৰণে উপস্থাপন কৰিছে এইটো কাৰণে আমি সদায় দেখি থকা চকুৰ পাত সদায় দেখি থকা গছৰ পাতখিলা আমি দেখি থাকোঁ যেতিয়া চিত্ৰ কৰি ৰং তুলিকা বোলালে চিত্ৰ কৰি যেতিয়া ৰং তুলিকা বোলাই অংকন কৰে আঁকে তেতিয়া কি হয় আমাৰ চকুত অসাধাৰণ হৈ পৰে সাধাৰণখিনি কি খুব ধুনীয়া লাগে আৰু আমি যেতিয়া সদায় সৰু সৰু কথা কিছুমান শুনি থাকোঁ সেইবোৰ যেতিয়া সুৰ লয়েৰে সজাই তোলা হয় তেতিয়া সি কি কৰে কি আমাৰ মনত আনন্দৰ জোৱাৰ তোলে আনন্দৰ লহৰ মানে জোৱাৰ মানে যিটো ঢৌ তোলে আমাৰ মনটো আনন্দিত হৈ পৰে ঠিক তেনেকৈ গীত আৰু ছবিয়ে আমাৰ মন আকৰ্ষিত কৰে অৰ্থাৎ সৰ্বসাধাৰণৰ এইটোৱে মূল কথা সৰ্বসাধাৰণৰে বুজি পোৱা বোধগম্য কলাত্মক সজ্জাই গীত আৰু ছবিক মহত্ব প্ৰদান কৰে গতিকে মূল কথাখিনি সাৰাংশটোৰ মূল কথাখিনি ব্যাখ্যাটোৰ মূল কথাখিনি এইটোৱে এতিয়া সৰ্বসাধাৰণ মানুহে যেতিয়া বুজি পায় তাৰ যেতিয়া এটা কলাসুলভ ৰূপ এটা থাকে আৰু তাৰ যিটো মহত্ব তেতিয়াহে মহত্বটো আচলতে দেখা পোৱা যায় এইখিনিয়ে ব্যাখ্যাটো আমি পালোঁ তাৰ পাছত আহিলে মিহিভাৱ মিহিগতি এইটো মই কৈয়ে আছিলোঁ তেতিয়াৰ পৰা মিহিভাৱ মিহিগতি কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰ অমৰ য'তে পৰে ততে গজি বিভিন্ন কাৰ ঠাই বুজি দীঘল ডাঙৰ মিহিভাৱ মিহিগতি এই যে নিমজ শব্দটো কৈছিলোঁ তোমালোকক একেবাৰে মিহি গম নোপোৱাকৈ তাৰমানে সেই কৌশলী বিদ্যা কি কৰে
ঠাই মানে দীঘল অজৰ অমৰ হৈ গৈ থাকে আৰু য'তেই পৰিব তাতেই যেন গজি উঠে ঠাই বুজি দীঘল ডাঙৰ হৈ পৰে ক্ৰমান্বয়ে তাৰমানে প্ৰসাৰিত হৈ পৰে উক্ত কবিতা মালা ইয়াত কবিতা মালা বুলি কবিতা ৰাজি কবিতাংশ কবিতা মালা কবিতা ফাঁকি যিকোনো দিব পাৰা দেই উক্ত কবিতা মালা আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি দুৰ্গেশ্বৰ শৰ্মা ডাঙৰীয়া প্ৰণীত মানে যিয়ে ৰচনা কৰে গীত আৰু ছবি কবিতাটিৰ পৰা উৎকলিত কলাত্মক কৌশলী বিদ্যা যে অজৰ অমৰ মানে কি অজৰ অমৰ মানে স্থায়ী চিৰস্থায়ী একদম চিৰস্থায়ী দেই অজৰ অমৰ কলাত্মক কৌশলী বিদ্যা চিৰস্থায়ী অজৰ অমৰ সেই প্ৰসংগতে কবিয়ে এই কবিতাংশৰ বা কবিতামালাৰ বা কবিতাৰাজিৰ সৃষ্টি কৰিছে মিহিভাৱ মিহিগতি কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰ অমৰ য'তে পৰে ততে গজে বিভিন্ন আকাৰ ঠাই বুজি দীঘল ডাঙৰ সাধাৰণ বিষয়বস্তু কলাত্মক উপস্থাপনৰ জৰিয়তে মানুহৰ হৃদয়ত যেতিয়া স্থান লাভ কৰিবলৈ ঠাই লাভ কৰিবলৈ সক্ষম হয় তেতিয়া এই কলাত্মক কৌশলক কি হয় কবিয়ে কি বুলি কৈছে অজৰ অমৰ বুলি কৈছে আৰু ইয়াৰ কেতিয়াও মৃত্যু নহয় ই চিৰস্থায়ী মই ক'লোৱেই আৰু ঠাই ভেদে কি হয় ইয়াৰ আকাৰ ভিন্ন প্ৰকাৰ হ'ব পাৰে একেটা আকাৰতে নাথাকে ভিন্ন আকাৰ দেখা যায় তাৰ পাছত আহিলে আমি এতিয়া ব্যাকৰণৰ এইখিনি পালোগৈ ভাষা বিষয়ক লেংগুৱেষ্টিক সমাৰ্থক মানে কৈছোঁ তোমালোকক একে অৰ্থ বুজোৱা শব্দ প্ৰতিশব্দ জগত উল্লাস চকু সৰু ভাল কাল এতিয়া চাই যোৱা এইকেইটা শব্দ আৰু এয়া হৈছে সমাৰ্থক শব্দ একে অৰ্থ বুজোৱা শব্দ জগত মানে পৃথিৱী ধৰণী উল্লাস উৎসাহ আনন্দ চকু নয়ন অক্তি সৰু ক্ষুদ্ৰ সূক্ষ্ম কৈ আছিলোঁ তেতিয়াও ভাল উত্তম সজ আৰু কাণ কৰ্ণ আৰু শ্ৰৱণেন্দ্ৰিয় মানে শুনা যিটো আমাৰ ইন্দ্ৰিয় আমাৰ পঞ্চেন্দ্ৰিয় আছে না চকু কাণ নাক জিভা ছাল তাৰ ভিতৰত এই চকু কাণক আমি শ্ৰৱণেন্দ্ৰিয় বুলিও ক'ব পাৰোঁ বা কৰ্ণ বুলিও ক'ব পাৰোঁ এইকেইটা গ'ল আমাৰ সমাৰ্থক শব্দ বুজি পাই গৈছা তোমালোকে নিশ্চয় একো দিগদাৰ হোৱা নাই দুটা দিয়া হৈছে পৰীক্ষাত এটাকে লিখিলেও হ'ব তথাপি তোমালোকে জানিবৰ কাৰণে দুটা কৈ দিছোঁ তাৰ পাছত আহিলে বাক্য ৰচনা খুব ইম্পৰ্টেণ্ট কথা দেই মেক চেণ্টেন্সেছ যিটো ইংলিছত কোৱা হয় বাক্য ৰচনা কি কৰে জানানে যিসকলে বাক্য ৰচনা সুন্দৰকৈ কৰিব জানে বাক্য ৰচনা বহুতে টান বুলি ভাবে একো নাই তুমি শব্দটো বুজি পাব লাগে অৰ্থটো যেতিয়া পাবা শব্দৰ অৰ্থটো বুজি পোৱা লাগে শব্দটোৰে তুমি বাক্য সাজিবলৈ সহজ হয় এইকেইটা ইমান সহজ দিছে কৌশলী বিদ্যা অজৰ অমৰ আলাসৰ ঠাই এতিয়া বাক্য ৰচনা কৰিলে কি হয় বাক্য ৰচনাই তাৰমানে যিবিলাক ল'ৰা ছোৱালী লিটাৰেচাৰ ভাল তেওঁলোকে ইংৰাজী অসমীয়া হিন্দী বেংগলী যি এনি লিটাৰেচাৰ ধুনীয়াকৈ বাক্য সাজিব পাৰে আৰু এইটো এটা ডাঙৰ কলা প্ৰকাশভংগী উন্নত হোৱাৰ ডাঙৰ কলা হৈছে বাক্য ৰচনা যিমান ধুনীয়াকৈ লিখিব পাৰিবা সিমানেই তোমাৰ তাৰমানে প্ৰকাশভংগী যে উন্নত গম পোৱা যাব অকণমান উচ্চ মানদণ্ডৰ হ'ব লাগে আগত তোমালোক সৰু আছিলা এতিয়া নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আৰু এবছৰ পাছত তোমালোকে মেট্ৰিক পৰীক্ষাই দিবৰ হ'ব নহয় জানো প্ৰৱেশিকা পৰীক্ষাই দিবৰ হ'ব গতিকে তোমালোকে ভাল বাক্য ক'ব লাগে সেইকাৰণে শব্দৰ ভঁৰাল চহকী কৰিবা তেতিয়া তোমালোকৰ বাক্য লিখিবলৈ সহজ হ'ব এতিয়া চোৱা কৌশলী বিদ্যাৰে যিকোনো কাম অনায়াসে কৰিব পাৰে মনত থাকিবনে কৌশলী বিদ্যা যিহেতু এটা মানে কি হয় কৌশলগত প্ৰয়োগেৰেহে কি হয় কামটো কৰিবলৈ সহজ হৈ যায় একো কৌশল নাজানিলে কেনেকৈ কামত কৰিব পাৰিব নহয়নে সেইকাৰণে কৌশলী বিদ্যাৰে যিকোনো কাম অনায়াসে কৰিব পাৰি বা কৌশলী বিদ্যা অজৰ অমৰ বুলি দিলেও তোমালোকৰ কাটিব নোৱাৰে অজৰ অমৰ মহৎ কৰ্ম যিবিলাক ভাল কাম সেইবিলাক কি হয় চিৰআদৰণীয় ন চিৰস্থায়ী গতিকে অজৰ অমৰ হৈ থাকে তাৰপিছত আলাসত ঠাই কৌশলী বিদ্যা পালা অজৰ অমৰ পালা তাৰপিছত আলাসত ঠাই আলাসত মানে যে আলাসতে আৰু কোনো কষ্ট নোহোৱাকৈ মনত হৃদয়ত ঠাই পালে সৰ্বসাধাৰণে বুজি পোৱা গীত আৰু ছবিয়ে আলাসত ঠাই পায় হৈ গ'ল তোমালোকৰ বাক্য ৰচনা এইবাৰ আমি শেষৰটো প্ৰশ্নলৈ যাম বিপৰীত শব্দ লিখা মিহি প্ৰাণ মৃত্যু মূল সূত্ৰ ইহঁতৰ এইবাৰ কিন্তু অপজিট ৱৰ্ড দেই তেতিয়া আমি সমাৰ্থক পাইছিলোঁ এতিয়া আমি বিপৰীত শব্দ পাম মিহি এইটো কৈছিলোঁ তোমালোকক মিহিটো এনেই তোমালোকে নিমজ পালাহেঁতেন যদি সমাৰ্থক হ'লহেঁতেন কিন্তু যিহেতু আমি বিপৰীত শব্দহে কৈছোঁ গতিকে মিহি হতা প্ৰাণ নিষ্প্ৰাণ য'ত প্ৰাণ থাকে
তাৰ উল্টা হলে নিষ্প্ৰাণ মৃত্যু হলে জন্ম জানাই মূল মানে মেইন যিটো আচল আৰু অতিৰিক্ত এক্সট্ৰা হৈ যাব গতিকে মূল অতিৰিক্ত ক্ষুদ্ৰ বৃহৎ এয়া পালা তোমালোকে এইখিনিতে আমাৰ ব্যাকৰণৰ প্ৰশ্ন উত্তৰসমূহ হৈ গ'ল তেনে গীত আৰু ছবি কবিতাটিৰ প্ৰশ্ন উত্তৰ আমাৰ ইমানতে সামৰণি পৰিলে আশা কৰি তোমালোকে বুজি পাইছা আৰু তোমালোকে অকল মানে বহিত যে লিখিছা এই প্ৰশ্ন উত্তৰবিলাক তোমালোকে নোচোৱাকৈ আকৌ লিখিবলৈ চেষ্টা কৰিবা আৰু প্ৰতিটো পাঠতে তোমালোকে তেনেকৈ কৰি যাবা আৰু ঠিকে লিখিবা তোমালোকে প্ৰশ্ন উত্তৰ কৰিবলৈ খুব সহজ হৈছে আৰু সদায় মনত ৰাখিবা কেৱল পঢ়িলেই নহ'ব লিখিব লাগিব লিখা কাম যিমানেই কৰিবা তোমালোকৰ স্পীডটো বাঢ়িব তাৰমানে খুব খৰতকীয়াকৈ লিখিব পাৰিবা আৰু কি হ'ব তোমালোকৰ শব্দৰ ভঁৰালো চহকী হ'ব যেতিয়া নিজে চেষ্টা কৰিবা গতিকে ইয়াৰ লগে লগে আমাৰ গীত আৰু ছবি কবিতাটিৰ প্ৰশ্ন উত্তৰ শিতান প্ৰশ্নাৱলী শিতানৰ আমাৰ শেষ হ'ল ধন্যবাদ